বৰপেটা ৰোডৰ শিমলাচাৰ দাৰুল উলুম মাদ্ৰাছাত বিশাল ধৰ্মসভা আৰু পাগুৰি প্ৰদান অনুষ্ঠান। বৰপেটা ৰোডৰ নিচেই কাষতে শিমলাচাৰ দাৰুল উলুম মাদ্ৰাছা প্ৰাংগণত 2025 বৰ্ষৰ 9 আৰু 10 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনো বিশাল ধৰ্মসভা আৰু পাগুৰি প্ৰদান। 9 জানুৱাৰীত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠানত উপস্থিত থাকিব কুকুৰাচাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বিটিআৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিটিআৰ বন ৰাজহ সংখ্যালঘু উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰী। 10 জানুৱাৰীত কোৰাণ ও হাদিছ সম্পৰ্কে ভাষণ প্ৰদান কৰিব সদৌ অসম আহলে সুন্নাত মাদ্ৰাছা শিক্ষা বৰ্ডৰ সভাপতি শাইখুল হাদিছ মুফতি মুকিবুৰ ৰহমান আচাৰ্যৰ নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব গোবিন্দপুৰ দাৰুল উলুম জামিয়া মাদ্ৰাছাৰ মুহতামিম হজৰত মৌলানা কাৰী জহিৰ উদ্দিন বুলবুলি, দক্ষিণ পাৰ দাৰুল উলুম ফাৰুকিয়া মাদ্ৰাছাৰ মুহতামিম আলহাজ হাফিজ কাৰী মুফতি আবুল বাদশ্বাহ, বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু আলিম উলামা একৰাম। চৰকাৰৰ অনুদান নোহোৱাকৈ ৰাইজৰ গাঁঠি ধনেৰে নিৰ্মাণ কৰিবলৈ নিৰ্মাণ কৰিছিল মাদ্ৰাছা। আৰবী শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰে মাদ্ৰাছা শিক্ষক-শিক্ষয়িত্ৰীসকলে। দূৰ দূৰণিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খোৱা লোৱাৰ লগতে থকাৰ সুব্যৱস্থা আছে মাদ্ৰাছাখনত। কোনো সদাশয় ব্যক্তিয়ে মাদ্ৰাছাখনৰ কণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশাল ধৰ্মসভাৰ পৰা লক্ষ্য ৰাখি মাদ্ৰাছাখনৰ 0501101101408119 বেংক একাউণ্টত নম্বৰত অথবা ফোন পে নম্বৰত দান বৰঙণি হিচাপে মাদ্ৰাছা কমিটি। শিমলাজাৰ এই শিক্ষা প্ৰতিষ্ঠানৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু ধৰ্মসভা 2025 চনৰ জানুৱাৰী 9 তাৰিখ আৰু 10 তাৰিখে দুদিনীয়া কাৰ্যসূচী। মাদ্ৰাছাখন মানে প্ৰথমে 2021 পৰা স্থাপিত হৈছে আৰু তাৰ পৰা আমি সেই ধৰ্মসভা প্ৰত্যেক বছৰে মানে কৰি আছো। এইটো বাৰ্ষিক সভা আৰু এইবাৰ আমাৰ চতুৰ্থ বাৰ্ষিক ধৰ্মসভা হ'ব আৰু এই ধৰ্মসভাখনত মানে 9 তাৰিখ আমাৰ বঁটা বিতৰণী সভা আছে আৰু 10 তাৰিখত সভা হ'ব আৰু এই সভাৰ কাৰণে আমি মানে বহুত মানে প্ৰচেষ্টা মানে বহুত কৰি আছো আৰু এই সভাত মানে বিভিন্ন জেগাৰ ঠাইৰ মানুহ আহে আৰু সভাখনো মানে ভালদৰে চলি আছে। আমাৰ প্ৰত্যেক বছৰ যেনেকুৱা হয় এইবাৰ আশা কৰিছো ভালদৰে মানে সভাখন চলি থাকে। কেইদিনা কাৰ্যসূচী হ'ব? 2 দিনা কাৰ্যসূচী। কিমান তাৰিখত? কিমান তাৰিখত হ'ব? এইটো 9 তাৰিখ আৰু 10 তাৰিখ হ'ব। 9 তাৰিখত এইটো আপোনাৰ বঁটা বিতৰণী সভা আৰু তাতে মুকলি সভা আছে আৰু 10 তাৰিখত আমাৰ এই ধৰ্মসভা মানে মূল সভা হ'ব। ক'ৰ পৰা আহিব বক্তাসকল? বক্তাসকলক আমাৰ সেই দৰঙৰ পৰা মুকিবুৰ ৰহমান আহিব, হাজাৰী ছাৰ আৰু এজন সেই দক্ষিণ পাৰৰ এজন হাফিজ ছাৰ মুফতি ছাৰ আহিব আৰু গোৱালপাৰাৰ এজন জহিৰ উদ্দিন কাৰী মৌলানা তেখেতেও ইয়াতে আমাৰ এই ধৰ্মসভাত অংশগ্ৰহণ কৰিব। কিমানজন ছাত্ৰ-ছাত্ৰী আছে? আমাৰ ইয়াতে ছাত্ৰ-ছাত্ৰী 150 আছে ছাত্ৰ-ছাত্ৰী আৰু ইয়াতে আপোনাৰ দুয়োটাই মানে শিকোৱা হয়। তেনেকুৱা আমাৰ ইছলামিক যিটো কোৰাণ শিক্ষা সেইটো দিয়া হৈ আছে আৰু ইয়াতে জেনেৰেল শাখাও আছে। আমাৰ ইয়াতে জেনেৰেল শাখা ক্লাছ অংকুৰৰ পৰা ক্লাছ 4 লৈকে যে পাইছে আৰু সেই খালি অংকুৰৰ পৰা 4 লৈকে যে পাইছে তাতে আমাৰ কোৰাণ শিক্ষাটো দিয়া হয়। তাৰপিছত যিটো জেনেৰেল শাখা গণিত, ইংৰাজী, অসমীয়া, হিন্দী গোটেই মানে আছে আমাৰ ইয়াতে মানে শিকোৱা হয়। ৰায়পুৰতে আছে। থকা বা খোৱা লোৱাৰ কিবা ব্যৱস্থা আছে? থকা খোৱা লোৱাৰ ব্যৱস্থা আছে। আমাৰ ইয়াতে হোষ্টেল আছে। হোষ্টেলত মানে ইয়াতে 50 জন মান ছাত্ৰ মানে ইয়াতে থাকি আছে, মানে থাকি খোৱা বোৱাৰ ব্যৱস্থা আমি দি আছো। অনুদান মানে আমি ইমান এতিয়ালৈকে পোৱা নাই, যিহেতু ইয়াতে নতুন মাদ্ৰাছা মানে আৰম্ভ হৈছে আৰু যিখিনি কাম মানে কৰিব লাগে চৰকাৰৰ আমি কৰিছো মানে চৰকাৰৰ পৰা ৰাইজৰ দান-বৰঙণি চলে আৰু আমি পৰা ফিজো লওঁ। ল'ৰা-ছোৱালীবোৰে অলপ মানে কিবা অলপ ফিজ ধৰো, সেই ফিজখিনি মানে ল'ৰা-ছোৱালী গাৰ্জেন বিলাকে দি আছে।